Hello everyone, welcome to this personality series 2. ইয়াত মই personality developmentor পিছৰ পইণ্ট গিটা কথা কম যিগিটাৰ জৰিয়তে নিজৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত youngstersৰ বহুত সহায় হ'ব কাৰণ সকলোৱে personality develop কৰিবলৈ বিচাৰে because personality express everything. তুমি দেখিবলৈ ভাল বেয়া বগা কোলা তোমাৰ বডি কেনেকুৱা ফিগাৰ হেবিলাক সেকেন্ডাৰী কথা মেইন কথা হ'ল কি তোমাৰ ব্যক্তিত্ব কেনেকুৱা because তোমাৰ personality গুটেই তোমাৰ behavior to explain কৰে যিটোৱে তোমাক বাকিবোৰৰ আগত নিজকে এক্সপ্ৰেছ কৰিবলৈ সহায় কৰে তোমাৰ personality আটাইতকৈ বেছি ইম্পৰ্টেন্ট যেটো লং টাৰ্মৰ কাৰণে মানুহৰ আগত এটা ইমপ্ৰেছন পেলায় গটিকে ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব দিয়ক ৰাদাৰ দেন বাকি প্যাৰামিটাৰছ বিলাক গটিকে এই পাৰ্সোনালিটি সিৰিজটোত মই তিনটা নেক্সট ইম্পৰ্টেন্ট পাৰ্টৰ কথা কম যিগিটাৰ জৰিয়তে ষ্টুডেন্টে নিজৰ ব্যক্তিত্ব বিকাশত হেল্প হ'ব যদি আপুনি আগৰ তিনটা পইণ্ট সিৰিজ 1 টো চোৱা নাই দেন ডেফিনেটলি মোৰ ভিডিওছ গৈ পেলে তাত মোৰ পাৰ্সোনালিটি সিৰিজ 1 টো ভালদৰে চাওক আশা কৰো চাই ভাল পাব ইয়াৰ আগতে পইণ্টটা কোৱাৰ আগতে যদি চেনেলটো ভাল লাগে কথাখিনি শুনি ভাল লাগে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব গটিকে দেৰি নকৰাকে গোটেই ভিডিওটো ষ্টাৰ্ট কৰিছো সো পাৰ্সোনালিটি ডেভেলপমেন্ট সিৰিজৰ সেকেন্ড সিৰিজৰ তিনটা যেটো পইণ্ট কৈছো তাৰ তিনটা পইণ্টৰ ফাৰ্স্ট যেটো পইণ্ট কৰিবলৈ ষ্টাৰ্ট কৰিছো সেই পইণ্টটো হৈছে ফোৰ্থ পইণ্টটো হৈছে বেসিক্যালি লিসনিং স্কিল আগৰ যিগিটা পইণ্ট আছে সেইগিটা পইণ্ট সকলোৱে গম পাইছে চাইছে যদি নাই চোৱা চাই লব পিছৰ যেটো পইণ্ট হৈছে লিসনিং স্কিল সেই স্কিলটো কিয় ইম্পৰ্টেন্ট লিসনিং স্কিলটো এনেকুৱা এটা ইজিয়েষ্ট হয় implement কৰিবলৈ but normally studente কি কৰে এই বস্তুটো নেগলেক্ট কৰে listening to বহুত ইম্পৰ্টেন্ট মানুহে কথা ক'বলৈ খুব বিচাৰে কিন্তু শুনা মানুহ বহুত কম আছে গটিকে listening skill টো আপুনি নেগলেক্ট নকৰিব পাৰ্সোনালিটি ডেভেলপমেন্টত মানুহে যেতিয়া কথা কয় কমিউনিকেশন সকলোবিলাক কথা মেটাৰ কৰে কিন্তু যদি মানুহজনে কথা লোকৰ নুশুনিলে কি হয় মানুহৰ ইমপ্ৰেছনটো এটা বেয়া পৰে ইনডাইৰেক্টলি গটিকে যেতিয়া আপুনি মানুহৰ কথা শুনিব লিসনিং স্কিলটো লাহে লাহে ডেভেলপ কৰিব মানুহে এটা ইম্পৰ্টেন্স ফিল কৰে যেতিয়া মানুহে কথা এটা কৈ থাকে আপুনি যদি ভালদৰে লৈ শুনিবলৈ চেষ্টা কৰে মানুহে ভাল পায় সো ফাৰ্স্ট কথা কোৱাৰ আগতে কথা শুনিবলৈ হেবিট ডেভেলপ কৰক সো এই ভিডিওটোত লিসনিং স্কিলৰ ইম্পৰ্টেন্সটো কথা কোৱা হৈছে বিকজ এটো বহুত ইম্পৰ্টেন্ট এটো যদি নেগলেক্ট কৰে পাৰ্সোনালিটি ডেভেলপমেন্টৰ ক্ষেত্ৰত ই এটা বাধা জন্মে গটিকে লিসনিং স্কিলৰ পিছত সেকেন্ড যেটো স্কিলৰ কথা মই ডিসকাস কৰিম সেকেন্ড ইম্পৰ্টেন্ট স্কিলটো হৈছে সেকেন্ড মিন্স ফিফথ পইণ্টটো হৈছে মেইনটেইনিং আই কন্টেক্ট ইজ ভেৰি এসেনশিয়াল কথা পাতোতে মানুহৰ লগত নিজকে ৰিপ্ৰেজেন্ট কৰোতে যদি আপুনি যদি আই কন্টেক্ট নকৰে মানুহে এটা ইগনোৰেন্স ফিল কৰে সো আই কন্টেক্ট ইজ ভেৰি ইম্পৰ্টেন্ট ষ্ট্ৰং এটা আই কন্টেক্ট ৰাখিলে আপোনাৰ এটা কনফিডেন্স ডেভেলপ হয় যেটো কনফিডেন্স মানুহৰ আগত জিলিকি উঠে গটিকে যেতিয়া মানুহৰ লগত কথা পাতিব মানুহক এপ্ৰোচ কৰিব with proper eye contact আপোনাৰ পাৰ্সোনালিটিটো বাকিবোৰতকৈ অলপ ইউনিক হয় আই কন্টেক্টৰ মিনিং এটো নহয় যে চকুটো এনেকৈ চাই থাকিব লাগিব তেনেকুৱা নহয় আই কন্টেক্ট এটা জেনুইন আই কন্টেক্ট মেইনটেইন কৰক বেছি আৰ্টিফিশিয়াল শো কৰিব নালাগে ডোন্ট বি ওভাৰ কনফিডেন্ট নৰ্মেল এটা ফেজত আই কন্টেক্ট কৰিলে মানুহে আপোনাৰ পাৰ্সোনালিটিটোৰ ওপৰত এটা আভাস পায় যে আপুনি কিমান এটা ষ্ট্ৰং পাৰ্সোনালিটি ৰাখে গটিকে আই কন্টেক্ট মেইনটেইন কৰাটো বহুত ইম্পৰ্টেন্ট কথা কওঁতে কথা শুনোতে মানুহৰ লগত আই কন্টেক্ট কৰিবলৈ চেষ্টা কৰক পাৰ্সোনালিটি ডেভেলপমেন্টৰ আই কন্টেক্টটো বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় এটা নেক্সট যেটো পইণ্টৰ কথা ক'ব আহিছো সেই পইণ্টটো হৈছে ফোৰ্থ ফিফথ এণ্ড ছিক্স ইম্পৰ্টেন্ট পইণ্ট 6 নম্বৰ যেটো ইম্পৰ্টেন্ট পইণ্ট হেতু মোস্ট ইম্পৰ্টেন্ট পাৰ্সোনালিটি ডেভেলপমেন্টৰ যেটো ষ্টাৰ্ট হৈছে বেসিক্যালি পাৰ্সোনালিটি ডেভেলপমেন্ট সিৰিজ হেতু হৈছে ডেভেলপিং কমিউনিকেশন স্কিল আপুনি আগৰ পইণ্টখিনি নেগলেক্ট কৰিলেও নহব আগৰ পইণ্টখিনি গুৰুত্ব দিব লাগিব কিন্তু সেই পইণ্টখিনি গুৰুত্ব দিয়াৰ পিছত আপুনি যদি পাৰ্সোনালিটি ডেভেলপমেন্টত কমিউনিকেশন স্কিলৰ ওপৰত গুৰুত্ব নিদিয়ে দেন বহুত ক্ষেত্ৰত পাৰ্সোনালিটিত আপুনি ৰৈ যাব নিজৰ ব্যক্তিত্ব বিকাশৰ মূল আধাৰেই হৈছে কমিউনিকেশন স্কিল কাৰণ কমিউনিকেট তুমি যেতিয়ালৈকে নকৰিবা মানুহে তোমাৰ বিষয়ে গম নাপাব তোমাৰ অপিনিয়ন বুজি নাপাব তুমি কি ভাবা তোমাৰ বিচাৰ বুদ্ধি কেনেকুৱা মানুহে বুজি নাপাব সো কথা এটা কওঁতে প্ৰপাৰলি কেনেকৈ নিজৰ আইডিয়াখিনি এক্সপ্ৰেছ কৰিব পাৰি ষ্ট্ৰংলি নিজৰ কেনেকৈ অপিনিয়নখিনি তুমি এক্সপ্ৰেছ কৰিব পাৰিছা সেইটো বহুত ইম্পৰ্টেন্ট সো কমিউনিকেশনৰ ওপৰত বহুত ডাঙৰ কোৰ্স আছে কমিউনিকেশনটো এঠাইতে কোৱা বস্তু নহয় কমিউনিকেশন স্কিলৰ ওপৰত বহুত কোৰ্স বনাইছে কমিউনিকেশন স্কিলৰ ওপৰত বেলেগে এটা মই ভিডিও থৈ দিছো যোনবিলাক ষ্টুডেন্ট বিগিনাৰ হয় কমিউনিকেশন ডেভেলপ কৰিব বিচাৰিছে মোৰ সেই ভিডিওটো ভালদৰে চাব পাৰে চেনেলত আপলোড কৰি থোৱা আছে সো ভালদৰে চাব বিগিনাৰ্ছৰ কাৰণে হয় হেতু তাৰ পিছত ইন্টাৰমিডিয়েট লেভেলত কমিউনিকেশন ডেভেলপ কৰিবৰ কাৰণে বাকি পইণ্ট বিলাক আহে কিন্তু এতিয়াৰ কাৰণে বিগিনাৰ্ছৰ কাৰণে এটা ভিডিও দি থোৱা আছে চাই লব সো কমিউনিকেশন স্কিল ইজ ভেৰি ইম্পৰ্টেন্ট নিজৰ আইডিয়াজ বিলাক অৰ্গানাইজ উইথ এক্সপ্ৰেছ কৰিবলৈ চেষ্টা কৰক এইটো কৰিলে কি হ'ব আপোনাৰ ব্যক্তিত্বৰ ক্ষেত্ৰত ই বহুত সহায় কৰিব যিকোনো ধৰণৰ ক্ষেত্ৰত মানুহৰ আগত এপ্ৰোচ কৰোতে কথা কেটামান পাতিব লগিয়া হয়
গতিকে বহুত ক্ষেত্ৰত মানুহে কনফিডেন্ট নাথাকে মানুহৰ আগত নিজকে এক্সপ্ৰেছ কৰিবলৈ সো বহুতে হেকানে কমিউনিকেশ্যন স্কিলৰ ওপৰত গুৰুত্ব নিদিয়ে বা নৰমালি এটো ট্ৰেন্ড আপ নকৰাই গতিকে এইগিটা স্কিলৰ ওপৰত গুৰুত্ব দিয়ক বাকিবোৰ ফেক্টৰৰ লগত কমিউনিকেশ্যনৰ স্কিলৰ ওপৰত গুৰুত্ব দিলেহে পাৰ্সোনালিটি ডেভেলপমেন্টত বহুত সহায় হ'ব এই ভিডিওটো যদি আপুনি চাইছে ইয়াৰ এম এটোৱে যে লৰা ছোৱালীক বা ইয়ংষ্টাৰ্ছক এই ভিডিওটোৰ জৰিয়তে একশনেবল ষ্টেপ লোৱাত যাতে সহায় হওক ইয়াৰ জৰিয়তে যাতে লৰা ছোৱালীয়ে পাৰ্সোনালিটি ডেভেলপমেন্টৰ জাৰ্নিত আৰম্ভ কৰক আপুনি যদি ভিডিওটো অলৰেডি চাবলৈ আৰম্ভ কৰিছে দ্যাট মিন্স আপোনালোক সকলোৱে পাৰ্সোনালিটি ডেভেলপমেন্ট জাৰ্নিত আগবাঢ়ি গৈছে বুলি ধৰি লওক গতিকে ইয়াৰ পৰাই একশনেবল ষ্টেপ লোৱাটো ইম্পৰ্টেন্ট সো পাৰ্সোনালিটি ডেভেলপমেন্টত বহুত বেছি সহায় কৰে এইবিলাক বিকজ পাৰ্সোনালিটি ইজ ভেৰি ইম্পৰ্টেন্ট ব্যক্তিত্ব বহুত গুৰুত্বপূৰ্ণ গতিকে যদিহে ভিডিওটো ভাল লাগিছে সাবস্ক্ৰাইব কৰক যদি কিবা এটা হলো আপোনালোকক ভ্যালু এড কৰিব পাৰিছো দেন শেয়াৰ কৰক এণ্ড সাবস্ক্ৰাইব কৰক আৰু ফলো কৰক এনেকুৱা ধৰণৰ ৰিলেটেড কন্টেন্ট জানিবৰ কাৰণে থ্যাংক ইউ